এই মুহূৰ্তত ভবানীপুৰ সমষ্টিত সপ্তমটো ৰাউণ্ড চলি আছে, অষ্টম ৰাউণ্ড আৰম্ভ হোৱা নাই। কিন্তু এই মুহূৰ্তত যি ফলাফল আহিছে সেই ফলাফল অনুসৰি বিজেপিয়ে 39,548, কংগ্ৰেছে 10,417 আৰু UDFে মাত্ৰ 1,770টা ভোট লাভ কৰি আছে। কিন্তু কংগ্ৰেছে ভবামতে ফলাফল নহ'ল নেকি? এই মুহূৰ্তত আমাৰ লগত আছে কংগ্ৰেছৰ প্ৰাৰ্থী শৈলেন্দ্ৰ নাথ। পোনে পোনে তেখেতক সুধিম। ভাল, আমাৰ ভাল হ'ব, যথেষ্ট ভাল হ'ব। আমাৰ মাৰ্জিনটো কম হ'ব কিন্তু ভাল হ'ব আমাৰ। বিজেপিয়ে তাৰ বিপৰীতে আপোনালোকৰ মতে 10,400 ভোট, কি ভাবে? আমাৰ ভোটবিলাক আহি পোৱাই নাই, এতিয়া পাবহে আহি। সেইটো উঠা নামা হৈয়ে থাকে। এই নদী এখনত মাছবিলাকৰ মাছ বেছিকৈ পায়, লাষ্টৰ ফালে কমি যায়, তেনেকুৱা হয় না। কংগ্ৰেছৰ যি ভোট বেংক আছে সেই আহি আছে নেকি সেই পৰ্যায়ে? কংগ্ৰেছৰ ভোট বেংক বুলি নকওঁ, কংগ্ৰেছক ভাল পোৱা মানুহ তাৰমানে। ভোট বেংক ঠিক নকওঁ, কংগ্ৰেছক যিখিনি মানুহে ভাল পায় সেইখিনি কথা কৈছোঁ। এইটো আপোনাৰ বিশ্বাস আছে যে বিজয়ী হ'ব? 100% বিজয়ী হ'মেই তাৰমানে। হয়, এয়া আছিল কংগ্ৰেছৰ প্ৰাৰ্থী শৈলেন্দ্ৰ দাস। তেখেতে ইতিমধ্যে স্পষ্ট কৰিছে বা আশা কৰিছে, যদিও তেওঁ বহুত ভোটত পিছ পৰি আছে, কিন্তু তেওঁ এটা কথা কৈছে যে কংগ্ৰেছৰ যি ভোট পাবলগীয়া আছে সেই ভোট পাব। অৰ্থাৎ আমিও যি তথ্য লাভ কৰিছোঁ, এই মুহূৰ্তত যিবিলাক এলেকাত ভোট গণনা হৈছে তাত কোনো দেখা গৈছে এই মুহূৰ্তলৈকে সংখ্যালঘু প্ৰধান যি এলেকা তাত কোনো ভোট গণনা প্ৰায় হোৱা নাই। অৰ্থাৎ এতিয়াও প্ৰায় 8টা ৰাউণ্ড বাকী আছে, 8টা ৰাউণ্ড চলি আছে আৰু প্ৰায় 8টা ৰাউণ্ড বাকী আছে। হয়তো পৰৱৰ্তী যিকেইটা ৰাউণ্ড হ'ব তাত যদিহে সংখ্যালঘু ভোট কংগ্ৰেছে আশা কৰে ধৰণে পায়, তেতিয়া নিশ্চিতভাৱে ফলাফল আন হ'ব পাৰে। কিন্তু এই মুহূৰ্তত কিন্তু ক'ব লাগিব যে বিজেপিয়ে কিন্তু বিজয়ৰ দিশে আগবাঢ়ি আছে।